কালি আমাৰ ল'ৰাৰ উপজা দিন আছিল। এইবাৰ তাৰ উপজা দিনটো আমি বিশেষভাৱে পালন কৰিলোঁ। কোনো পাৰ্টিৰ আয়োজন নাই, কেক কটা নাছিলোঁ। মাত্ৰ পদপথত থকা যিসকল ব্যক্তি তেওঁলোকক কিবা এটা দিয়াৰ সি ইচ্ছা প্ৰকাশ কৰিছিল। সেয়েহে এইবাৰ তাৰ ইচ্ছা পূৰণ কৰিবলৈ বুলি এনেধৰণে পদপথত থকা যিসকল লোক তেওঁলোকক এখনকৈ ব্লেংকেট আৰু সামান্য অৰিহণা দি তাৰ মনৰ আশাবিলাক পূৰণ কৰিছোঁ। সি যেনেধৰণে এইবাৰ বাৰ্থডে উদযাপন কৰিম বুলি ভাবিছিল, তাৰ সেই ইচ্ছামতেই এনেধৰণে এইবাৰ তাৰ বাৰ্থডেটো উদযাপন কৰিলোঁ। আশীৰ্বাদ কৰক, সি যেনেধৰণে চিন্তা কৰি এইবাৰ বাৰ্থডেটো পাতিম বুলি ভাবিছে, তাৰ মনত যাতে এই ভাৱ সদায় থাকে। ডাঙৰ হৈ যাতে আগলৈ এনেধৰণেই সি মানুহক সহায় কৰে, মানৱতা গুণটো যাতে তাৰ মনত সদায় থাকে, তাৰে আমিও মাক দেউতাক হিচাপে আশা কৰিছোঁ আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যাতে সি তাৰ এই সপোনবোৰ পূৰণ কৰক, লক্ষ্যত উপনীত হওক।